2025 চনৰ ভগৱান হনুমান জয়ন্তী আজিৰ দিনটোত অৰ্থাৎ 12 এপ্ৰিল তাৰিখে। আজি হৈছে হনুমান ভক্তসকলৰ প্ৰিয় দিন, অৰ্থাৎ আজি ভগৱান হনুমানজীৰ জন্মোৎসৱ। ভগৱান হনুমান তেওঁৰ ভক্তসকলৰ অন্যতম প্ৰিয় আৰু মানুহক শক্তি, সাহস, অধিক সফলতাৰে আশীৰ্বাদ দিয়া বুলি জনা যায় ভগৱান হনুমানক। হনুমান জয়ন্তী তেওঁৰ বাবে উৎসৰ্গিত অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ আৰু দিন। আৰু কোৱাৰ দৰে ভগৱান হনুমানেই একমাত্ৰ ঈশ্বৰ, যি ঈশ্বৰ হোৱাৰ আগতে ভক্ত, ভগৱান ৰাম ভক্ত। হনুমান জয়ন্তীৰ তাৰিখ আৰু সময় 2025 চনত হনুমান জয়ন্তী 12 এপ্ৰিল শনিবাৰে পূৰ্ণিমা তিথি আৰম্ভ হয় পুৱা 3:21 বজাত। হিন্দু পঞ্জিকা অনুসৰি পূৰ্ণিমা তিথিত হনুমান জয়ন্তী পালন কৰা হয়। ই মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত যিকোনো সময়তে হয়। হনুমান জয়ন্তী ব্ৰহ্ম মুহূৰ্ত পুৱা 3:21 বজাৰ লগে লগে তিথি আৰম্ভ হয় আৰু হনুমান জয়ন্তী পালন কৰা হয়। হনুমান জয়ন্তীৰ তাৎপৰ্য: হনুমান জয়ন্তী, যাক হনুমান জন্মোৎসৱ বুলিও কোৱা হয়, সেইদিনা ভগৱান হনুমান অঞ্জনী আৰু কেশৰীৰ ঘৰত জন্ম হোৱা বুলি কোৱা হয়। কোৱা হয় যে বায়ুৰ দেৱতা বায়ুদেৱৰ আশীৰ্বাদত ভগৱান হনুমানৰ জন্ম হৈছিল আৰু এইদৰে তেওঁক পৱন পুত্ৰ বা বায়ুৰ পুত্ৰ বুলিও কোৱা হয়। ভগৱান হনুমানৰ জীৱন আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ দ্ৰুতগতিত দুষ্টামি, শক্তি, ভক্তি, আনুগত্য আৰু অৱশ্যেই স্থিতিস্থাপকতাৰ প্ৰতীক হৈ পৰিল। শৈশৱৰ কাহিনীয়ে হওক, য'ত তেওঁ সূৰ্য খাবলৈ চেষ্টা কৰিছিল, বা ৰামায়ণৰ পৰা তেওঁৰ বীৰত্ব ভগৱান হনুমান মহাকাব্যৰ এক গুৰুত্বপূৰ্ণ অংশ। মা সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাত সহায় কৰিছিল, লংকা জ্বলাই দিছিল। তেওঁ এটা সম্পূৰ্ণ পৰ্বত কঢ়িয়াই লৈ ফুৰিছিল আৰু বহুতো। আৰু অতি সোনকালেই তেওঁ হৈ পৰিল নিস্বাৰ্থ সেৱা আৰু সমৰ্পণৰ প্ৰতীক। আৰু আজি ভক্তসকলে ভগৱান হনুমানক কেৱল ভগৱান হিচাপেই নহয়, জীৱনৰ অসীম কথা উপলব্ধি কৰাত শিকাব পৰা আৰু সহায় কৰিব পৰা গুৰু হিচাপেও উচ্চ দৃষ্টিৰে চায়। তেওঁ এজন ৰক্ষক আৰু পথ প্ৰদৰ্শক, আৰু দৈনিক হনুমান চালিচা জপ কৰা লোকসকলে লক্ষ্য কৰে যে ই তেওঁলোকৰ মাজত কেনেকৈ সাহস, শান্তি, সুৰক্ষাৰ ভাৱ জগাই তোলে। আৰু এই সকলোবোৰ গুণৰ পৰাই তেওঁক কোৱা হয় বজৰংবলী, মাৰুতি নন্দন, অঞ্জনেয়, পৱন পুত্ৰ ইত্যাদি। আজি হনুমান জয়ন্তীৰ দিনা মানুহে ৰামচৰিত মনৰ পৰা পাঠ কৰে বা ভগৱান ৰামৰ উৎসৰ্গিত যিকোনো বস্তু আয়োজন কৰে, তেতিয়া ভগৱান হনুমানৰ বাবে সন্মুখত এখন আসন খালী কৰি ৰাখে, কাৰণ কোৱা হয় যে ভগৱান হনুমান সকলোতে উপস্থিত থাকে, বিশেষকৈ যি ঠাইত তেওঁৰ প্ৰভুৰ নাম লোৱা হৈছে। হনুমান জয়ন্তী কেনেকৈ পালন কৰা হয় বাৰু? হনুমান জয়ন্তী ভাৰতৰ আশে পাশে, আনকি বিদেশতো ভগৱান হনুমান আৰু ভগৱান ৰামৰ পূজা কৰা ভক্তসকলে উদযাপন আৰু পালন কৰে। ভগৱান হনুমানৰ উৎসৰ্গিত মন্দিৰলৈ যায়, সোনকালে সাৰ পাই তেওঁক জপ আৰু প্ৰাৰ্থনা কৰে। তেওঁক ফুল, তেল, মিঠাই, বুন্দি ইত্যাদি আগবঢ়ায়। লগতে তেওঁৰ শক্তিক তেওঁলোকৰ ঘৰলৈ আমন্ত্ৰণ কৰিবলৈ আহ্বান কৰে। মন্দিৰবোৰত ভজন, হনুমান চালিচা পাঠ, সুন্দৰকাণ্ড পাঠ আৰু বহুতো ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ আছে। কিন্তু হনুমান ভক্তসকলে ভগৱান হনুমানক সন্মান জনোৱাৰ চিনস্বৰূপে সম্পূৰ্ণ দিনৰ উপবাস ৰাখে আৰু দিনটোৰ ভিতৰত কেৱল ফল মূল খায় বা পানী আৰু গাখীৰ খায়। পিছদিনা ব্ৰত ভংগ কৰে। ভগৱান হনুমান পূজা কৰা ঘৰত মানুহে হনুমান চালিচা পাঠ, পঞ্চমুখী হনুমান কৱচ, বজৰংবলীৰ পাঠ ইত্যাদি কৰে। পিতৃ মাতৃসকলেও নিজৰ সন্তানক কয় ভগৱান হনুমানৰ বীৰত্বৰ কথা। মা সীতাক বচাবলৈ লংকা জ্বলাই দিয়াৰ পৰা আৰম্ভ কৰি ৰাৱণক দেখুৱাবলৈ যে ভগৱান ৰাম
তেওঁক কেনেকৈ ল'বলৈ সাজু আছিল, সেই সময়লৈকে তেওঁ ভগৱান ৰাম আৰু লক্ষ্মণক তেওঁৰ পঞ্চমুখী অৱতাৰ ব্যৱহাৰ কৰি তেওঁৰ কলা যাদুৰ পৰা ৰক্ষা কৰাৰ সময়লৈকে।